হাই গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলৰ হায়াৰ ছেকেণ্ডেৰী প্ৰি ফাইনেল কুৱেশ্যন পেপাৰৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আজি আমি কি কৰিম যে গোলাঘাট ডিষ্ট্ৰিক্টৰ এই বছৰ যিখন ফিজিক্সৰ প্ৰি ফাইনেল কুৱেশ্যন পেপাৰ আছিলে তাৰ আমি 1 মাৰ্কছৰ কুৱেশ্যনখিনি চাম। হ'ব, এতিয়া চাই লোৱা আমাৰ কুৱেশ্যনটো কি কৈছে। আমাৰ 1 নম্বৰ কুৱেশ্যনটো কৈছে যে আনচাৰ দি ফলোইং কুৱেশ্যনছ। এই নম্বৰটো কি দিছে আমাৰ, হোৱাট ইজ দি থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি অফ এ মেটেল উইথ ৱৰ্ক ফাংচন 6.63 ইলেক্ট্ৰন ভল্ট। মানে কি হৈছে, আমাৰ এটা মেটেলৰ ৱৰ্ক ফাংচনটো দি থোৱা আছে, তাৰ আমাৰ কি কৰিব লাগে, থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চিটো ফাইণ্ড কৰিব লাগে। হ'ল, এতিয়া প্ৰথমতে লিখি লওঁ আমাৰ কি কি দি থোৱা আছে। লিখি লোৱা সলিউশ্যন। গিভেন কি দি আছে আমাৰ ৱৰ্ক ফাংচন। ৱৰ্ক ফাংচন কিমান দি থোৱা আছে, তাক আমি W নটেৰে বুজাওঁ, ইকুৱেল 6.63 ইলেক্ট্ৰন ভল্ট। হ'ল, আৰু আমি জানো যে কি আমাৰ 1 ইলেক্ট্ৰন ভল্ট মানে কি হয়, যে 1 ইলেক্ট্ৰন ভল্ট ইকুৱেল টু কি হয় আমাৰ 1.6 ইনটু 10 টু দি পাৱাৰ -19 কি আহে আমাৰ জুল আহে। হ'ল, সেইকাৰণে আমি এটা কাম কৰোঁ, ইয়াক জুললৈ লৈ যাওঁ। মানে কিমান আহিব আমাৰ 6.63 ইনটু 1.6 ইনটু 10 টু দি পাৱাৰ -19 জুল। হ'ল, ইমানলৈকে ঠিক আছে। এতিয়া আমি কি কৰিব লাগিব, থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চিটো ফাইণ্ড কৰিব লাগিব। সেইকাৰণে লিখি লোৱা, উই know that যে কি হ'ব, ৱৰ্ক ফাংচন W নট ইকুৱেল টু কি হয়, H নিউ নট। হ'ল, য'ত নিউ নটটো কি হয় আমাৰ থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি হয় আৰু Hটো কি হয় আমাৰ প্লেংকছ কনষ্টেণ্ট হয়। যিহেতু কি কৰিব লাগিব, আমি এতিয়া নিউ নটৰ ভেলুটো ফাইণ্ড কৰিব লাগে। সেইকাৰণে এতিয়া লিখি ল'ম কি, যে নিউ নট ইকুৱেল টু কি হ'ব আমাৰ কাৰণে, যে ওমেগা নট ডিভাইডেড বাই H আহিব। হ'ল, আৰু আমি জানো যে কি প্লেংকছ কনষ্টেণ্ট Hৰ ভেলুটো কি হয়, H ইকুৱেল টু কি হয় আমাৰ 6.63 ইনটু 10 টু দি পাৱাৰ মাইনাছ কি হয় 34 জুল ছেকেণ্ড আহে। হ'ল, এতিয়া ভেলুকেইটা বহাই দিয়া। এতিয়া W নটৰ ভেলুটো আমি কিমান পাইছিলোঁ, 6.63 ইনটু 1.6 ইনটু 10 টু দি পাৱাৰ -19 জুল আছিলে, আৰু Hৰ ভেলুটো এইটো 6.63 ইনটু 10 টু দি পাৱাৰ -34 আহিলে জুল ছেকেণ্ড। হ'ল, জুল জুল কেঞ্চেল গ'ল, 6.63 কেঞ্চেল গ'ল, থাকিলে কি এতিয়া আমাৰ 1.6 ইনটু 10 টু দি পাৱাৰ -19, এইটোক ওপৰলৈ গুচি যাওঁ, কি আহিব +34 আহিব। হ'ল, আৰু এইটো কি হ'ব আমাৰ ছেকেণ্ড ইনভাৰ্চ আহিব, আৰু সেইকাৰণে এইটো কিমান আহিব আমাৰ, যে 1.6 ইনটু 10 টু দি পাৱাৰ, এইটো প্লাছত আহিব, এইফালে আহিব তোমাৰ 15, আৰু ছেকেণ্ড ইনভাৰ্চটোক আমি কি বুলি লিখিব পাৰোঁ, হাৰ্টজ বুলি লিখিব পাৰোঁ। সেইকাৰণে কি হ'ব আমাৰ হাৰ্টজ। এইটো কি হ'ব আমাৰ, যে থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চিৰ ভেলুটো হ'ব। ইমানলৈকে ঠিক আছে, তোমালোকেতো পজ কৰি লিখি লোৱা। এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম। এতিয়া চাই লওঁ আমাৰ 2 নম্বৰ কুৱেশ্যনটো কি কৈছে, যে কৈছে আমাক, সুধিছে আমাক যে টু আইডেণ্টিকেল চাৰ্জ পাৰ্টিকল মুভিং উইথ ছেম স্পীড এণ্টাৰ্ছ এ ৰিজন অফ ইউনিফৰ্ম মেগনেটিক ফিল্ড। ইফ ওৱান অফ দিছ এণ্টাৰ্ছ নৰ্মেল টু দি ফিল্ড এণ্ড দি আদাৰ এণ্টাৰ্ছ এলং দি ডাইৰেকশ্যন 30 ডিগ্ৰী উইথ দি ফিল্ড, দেন হোৱাট উড বি দি ৰেচিঅ' অফ দেয়াৰ এংগুলাৰ ফ্ৰিকুৱেঞ্চি। মানে কি কৈছে, আমাৰ দুটা আইডেণ্টিকেল চাৰ্জ পাৰ্টিকল আছে বুলি কৈছে, আৰু ইহঁতে কি হৈছে আমাৰ ছেম স্পীডত মুভ কৰিছে বুলি কৈছে, আৰু এখন ইউনিফৰ্ম মেগনেটিক ফিল্ডত গৈ কি হৈছে, এণ্টাৰ কৰিছে বুলি কৈছে। তাৰপিছত সুধিছে যে কি আমাক, যদি আমাৰ এটা পাৰ্টিকল কি হৈছে নৰ্মেল টু দি ফিল্ড, মানে কি মেগনেটিক ফিল্ডত যদি নৰ্মেলি সোমাইছে, মানে কি 90 ডিগ্ৰীকৈ সোমাইছে, আৰু এটা যদি কি হয় আমাৰ যে 30 ডিগ্ৰী এংগুলত গৈ সোমাইছেগৈ ফিল্ডত, তেতিয়া আমাৰ সিহঁত দুইটাৰে যিকেইটা এংগুলাৰ ফ্ৰিকুৱেঞ্চি হ'ব, সিহঁতৰ ৰেচিঅ'টো ফাইণ্ড কৰিব লাগে। হ'ল, সেইকাৰণে আমি জানো যে কি, যেতিয়া কি হয় আমাৰ কোনোবা এটা চাৰ্জ পাৰ্টিকল কি হয় এখন মেগনেটিক ফিল্ডত এণ্টাৰ কৰে, তেতিয়া কি হয় আমাৰ ই চাৰ্কুলাৰ পাথত মুভ কৰে, আৰু সেই চাৰ্কুলাৰ পাথটো কিহৰ কাৰণে হয় আমাৰ, সেই মেগনেটিক ফ'ৰ্চটোৱে প্ৰভাইড কৰে। হ'ল, সেইকাৰণে আমি কি লিখোঁ, যে এফ বি ইকুৱেল টু কি হয়, আমি এফ চি বুলি লিখোঁ না। যিহেতু কি হ'ল মেগনেটিক ফিল্ডত এণ্টাৰ কৰাৰ পিছত যিটো মেগনেটিক ফ'ৰ্চ হ'ব, তাৰ কাৰণে কি হয় পাৰ্টিকলটো চাৰ্কুলাৰ পাথত মুভ কৰে, যে সেইকাৰণে আমি এনেকৈ লিখোঁ। হ'ল, এতিয়া আমাৰ কি হয়, এফ বি ইকুৱেল টু কি হয় আমাৰ কিউ ভি বি সাইন থিটা ইকুৱেল টু কি হ'ব আমাৰ এম ভি স্কোৱাৰ ডিভাইডেড বাই আৰ আহিব। হ'ল, এতিয়া কি হ'ব আমাৰ, চোৱা আমাৰ এই এংগুলটো প্ৰথমতে কি কৈছে, ফাৰ্ষ্ট কেছত কি কৈছে, ফাৰ্ষ্ট পাৰ্টিকলটোৰ কথা কৈছোঁ আমি, কি কৈছে ই 90 ডিগ্ৰী, মানে কি নৰ্মেলি ই কৈছে এণ্টাৰ কৰিছে 90 ডিগ্ৰী হ'ব। যদি থিটাটো 90 ডিগ্ৰী হয়, সাইন 90 ডিগ্ৰী কি হ'ব 1 হ'ব, আৰু সেইকাৰণে তাৰ কাৰণে আমি কি লিখিব পাৰিম, যে কিউ ভি বি ইকুৱেল টু
mv স্কয়াৰ ডিভাইডেড বাই r বুলি আমি লিখিব পাৰো হল এতিয়া আমি এটা কাম কৰো এই v টো আমি এফালে গুছি আহো q b আৰু m টো এফালে গুছি আহো হল তেতিয়া কি হ'ব v স্কয়াৰ ডিভাইডেড বাই r আৰু কি হ'ব v আহিলে v কেনসেল হল থাকিলে কি আমাৰ v ডিভাইডেড বাই r আৰু আমি জানো যে কি v ডিভাইডেড বাই r মানে কি হ'ব আমাৰ কাৰণে এংগুলাৰ ফ্ৰিকোয়েন্সি আহিব ওমেগা আহিব হেকাৰণে আমি কি বুলি লিখিব পাৰিম যে qb ডিভাইডেড বাই m ইকুৱেল টু কি হ'ব আমাৰ এংগুলাৰ ফ্ৰিকোয়েন্সি ওমেগা আহিলে হল আমাৰ ফাৰ্স্ট পাৰ্টিকলটোৰ কাৰণে কি হল আমাৰ এংগুলাৰ ফ্ৰিকোয়েন্সি qb বাই m আহিলে হল ইমানকে ঠিক আছে তাৰপিছত কি হ'ব আমাৰ সেকেন্ড পাৰ্টিকলটো কি হৈছে সেকেন্ড পাৰ্টিকলটো কি হল ম্যাগনেটিক ফিল্ডত কি হৈছে 30 ডিগ্ৰী এংগলত কি হৈছে এন্টাৰ কৰিছে মানে কি হ'ব ভেলোচিটিৰ লগত কি হ'ব আমাৰ ভেলোচিটিটো মানে কি v sin থিটাটো কি হ'ব আমাৰ এংগলটো 30 আহিব মানে কি থিটা ভ্যালুটো 30 ডিগ্ৰী আহিব হেকাৰণে কি হ'ব আমাৰ যে qvb sin কি আহিব ইয়াত আমাৰ 30 ডিগ্ৰী দেই 19 নহয় sin 30 ডিগ্ৰী আহিলে sin 30 ডিগ্ৰী ইকুৱেল কি হ'ব আমাৰ এতিয়া আমাৰ কি আছে ভেলোচিটি কি আছিল v sin 30 ডিগ্ৰীত গৈছে হয় না হেকাৰণে কি হ'ব আমাৰ এতিয়া যে m v sin 30 ডিগ্ৰী কি হ'ব স্কয়াৰ আহিলে ডিভাইডেড বাই কি আহিলে আমাৰ r হল এটা হেকাৰণে কি হ'ব সেম আমি qb এফালে ৰাখিলো ডিভাইডেড বাই m কৰিলো v sin 30 ডিগ্ৰীটো আমি এফালে গুছি গলো v sin 30 ডিগ্ৰী টু স্কয়াৰ টু r আছে v sin 30 ডিগ্ৰী এটো কেনসেল গল তা থাকিলে কি আমাৰ যে v sin 30 ডিগ্ৰী ডিভাইডেড বাই কি হল r আহিলে মানে কি হ'ব এটো আমাৰ কাৰণে কি হ'ব সেকেন্ড পাৰ্টিকলটোৰ কাৰণে এংগুলাৰ ফ্ৰিকোয়েন্সি আহিব আৰু হেকাৰণে কি হ'ব আমাৰ ইয়াত কি হ'ব যেটো সেকেন্ড পাৰ্টিকল আছিল মানে কি 30 ডিগ্ৰী এংগলত যেটো মুভ কৰিছিল তাৰ যেটো এংগুলাৰ ফ্ৰিকোয়েন্সি হ'ব ওমেগা হেতু কিমান হ'ব সেম হ'ব মানে কি qb ডিভাইডেড বাই m হ'ব হল এতিয়া আমাৰ কি কৈছে দুইটা যেটো ৰেশিওটো সুধিছে ৰেশিওটো উলিয়াই দিয়া therefore the ratio is equal কি হ'ব আমাৰ qb divided by m divided by কি হ'ব আমাৰ qb divided by m cancel যাব কি হ'ব 1 divided by 1 হ'ব না মানে কি হ'ব যে 1 is to কি হ'ব 1 হ'ব এটো কি হ'ব আমাৰ কাৰণে ৰেশিওটো হ'ব ঠিক আছে তোমালোকে এটো পজ কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম এতিয়া চাইলা আমাৰ 3 নম্বৰ কোৱেশ্চনটো কি কৈছে what is the angular momentum of the electron revolving in the nth orbit মানে কি আমাৰ ইলেক্ট্ৰনটা যেতিয়া আমাৰ nth অৰবিটত কি হ'ব ৰিভলভ কৰিব তাৰ আমাৰ এংগুলাৰ মোমেন্টামটো কিমান হ'ব তোমালোকক ডাইৰেক্ট সুধিছে যে কি হয় আমাৰ এংগুলাৰ মোমেন্টাম তাক আমি কিহে বুজাও এলে বুজাও ইকুৱেল টু কি হয় আমাৰ mvr মানে কি হ'ব আমাৰ n h কাট বা কি হ'ব n h ডিভাইডেড বাই 2 পাই হ'ব এটো কি হ'ব আমাৰ আনসাৰটো ঠিক আছে তাৰপিছত কি হ'ব আমাৰ ডি নম্বৰ কোৱেশ্চনটো কি কৈছে if n capacitors of equal capacitance c are connected in parallel to a v volt source then what is the energy stored in the capacitors মানে কি কৈছে আমাৰ n টা ক্যাপাসিটৰ আছে ইকুৱেল ক্যাপাসিটেন্স ক্যাপিটাল c আৰু ইহতক কি কোৱা হৈছে প্যাৰেলেলত কানেক্ট কৰি থোৱা হৈছে উইথ এ v volt source হল এতিয়া আমাৰ তাত কিমানটো এনাৰ্জি ষ্ট'ৰ হৈ আছে সুধিছে ঠিক আছে মানে কি হ'ব বস্তুটো চোৱা ধৰি ললো আমাৰ এনেকৈ ক্যাপাসিটৰ আছে এনেকৈ কি হ'ব আমাৰ n টা ক্যাপাসিটৰ আছে প্যাৰেলেলত কানেক্ট হৈ হল n number of কি আছে আমাৰ ক্যাপাসিটৰ আছে আৰু প্ৰত্যেকৰে ক্যাপাসিটেন্স কি আছে আমাৰ ক্যাপিটাল c হল n number ক্যাপাসিটৰ আছে আৰু কি কৰা আছে ইহতক আমাৰ এটা ভোল্টেজৰ লগত ভোল্টেজ সোৰ্স v লগত এনেকৈ কানেক্ট কৰি থৈছে হল এতিয়া সুধিছে কি আমাৰ এই কম্বিনেশনটোত কিমানটো এনাৰ্জি ষ্ট'ৰ হৈ আছে ঠিক আছে এতিয়া আমি জানো যে কি সলিউশন লিখা the energy stored in any combination of capacitor is কি হয় আমাৰ e equal to half of c v square হল এতিয়া আমাৰ কি হৈছে ক্যাপাসিটৰ কিটা কি কৰা আছে প্যাৰেলেলত কানেক্ট কৰি থোৱা আছে হল
since n capacitors of equal capacitance C are connected in case of parallel, so the equivalent capacitance to কি হ'ব আমাৰ so equivalent capacitance কি হ'ব আমাৰ যেহেতু আমি কি আছে প্যাৰেলেলত আছে CP আৰু আমি জানো যে কি যেতিয়া ক্যাপাসিটৰ এনেকৈ প্যাৰেলেলত কানেক্ট কৰি থাকে তেতিয়া আমি কি কৰিব লাগে গোটেইকেইটাক এড কৰি দিব লাগে হয়নে কিন্তু ৰেজিস্টাৰত উল্টা দেই ৰেজিস্টাৰত আমি কি কৰিব লাগে 1/R1 + 1/R2 তেনেকৈ কৰোঁ কিন্তু কি আছে আমাৰ ক্যাপাসিটৰত কি কৰিব লাগে আমি ডাইৰেক্ট এড কৰি দিব লাগে এখানে কি হ'ব আমাৰ যে C1 + C2 + কি হ'ব ডট ডট প্লাস Cn আসলে যেহেতু n টা আছে আর প্রত্যেকৰে কি হয় আমাৰ ক্যাপাসিটেন্সটো সেম হয় এখানে কি হ'ব C প্লাস ডট ডট কি হ'ব আমাৰ C মানে কি হ'ল যেহেতু আমাৰ n টা আছে এখানে কি হ'ব আমাৰ NC আহিব গোটেইকেইটাক যদি আমি এড কৰি দিও কিমান হ'ব NC আহিব হল এখানে কি হ'ব এতিয়া আমাৰ যেটো ইয়াত এনাৰ্জি ষ্টৰ হৈ থাকিব হেতু কিমান হ'ব therefore energy stored by n capacitors কি হ'ব আমাৰ যে E = half of CP V square হল আৰু CP ভ্যালু কি হয় NC হয় এখানে তাৰ ভ্যালুটো কি হ'ব half of NC V square এটা কি হ'ব আমাৰ আনসাৰটো ঠিক আছে তোমালোকে তো পজ কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম এতিয়া চাই লম ই নম্বৰ কোৱেশ্চনটো কি সুধিছে যে কৈছে আমাক নেম টু মেটেলস হুজ ৰেজিস্টিভিটি ডিক্ৰিজেস উইথ ইনক্ৰিজ অফ টেম্পাৰেচাৰ মানে কি আমাৰ এনেকুৱা দুটা মেটেলৰ নাম সুধিছে যাৰ কি হ'ব যেতিয়া আমাৰ তাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব তাৰ ৰেজিস্টিভিটিটো কি হ'ব লাগিব ডিক্ৰিজ হ'ব লাগিব মানে কি হ'ব চোৱা আমাৰ ৰেজিস্টিভিটি আৰু টেম্পাৰেচাৰ কাৰ্ভডাল কেনেকুৱা হ'ব এইফালে যদি আমাৰ টেম্পাৰেচাৰ হয় আৰু এইফালে যদি আমাৰ ৰেজিস্টিভিটি হয় যিমানে কি হ'ব টেম্পাৰেচাৰ বাঢ়িব সিমানে কি হ'ব ৰেজিস্টিভিটি নেকে কমি যাব হল আৰু আমি এনেকুৱা ধৰণৰ কাৰ্ভডাল ক'ত পাইছিলো সেমিকন্ডাক্টৰ ক্ষেত্ৰত পাইছিলো হয়নে মানে কি হ'ব সেমিকন্ডাক্টৰত কি হ'ব যিমানে টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব তাৰ ৰেজিস্টিভিটি কি হয় ডিক্ৰিজ হ'ব এটা আমি কি কৰিব লাগিব হেকাৰণে দুটা সেমিকন্ডাক্টৰ নাম লিখি দিব আমাৰ আনসাৰ কি হ'ব হেকাৰণে জাৰ্মেনিয়াম আৰু সিলিকন হ'ব লিখা জাৰ্মেনিয়াম সিলিকন হল ইমানকে ঠিক আছে তাৰছত সো আমাৰ এক নম্বৰ কোৱেশ্চনটো কি সুধিছে choose the correct alternative alloys of the metal usually have greater ne lesser ne same resistivity than that of constituent metal মানে কি হ'ব alloy খিনি কি হ'ব যিখিনি মেটালে আমাৰ বনিব সেই মেটাল খিনি ৰেজিস্টিভিটিটো কি হ'ব আমাৰ alloy কে কি হ'ব বুলি কৈছে গ্ৰেটাৰ হ'ব নে লেছাৰ হ'ব নে সেম হ'ব সুধিছে হল মানে কি সুধিছে যে alloyৰ যেটো ৰেজিস্টিভিটি হ'ব তাৰ কনস্টিটিউয়েন্ট মেটালতকৈ বেছি হ'ব নে কম হ'ব নে সমান হ'ব কি হয় হদায় বেছিয়েটো হয় এখানে আমাৰ আনসাৰটো কি হ'ব গ্ৰেটাৰ হ'ব হল ইমানকে ঠিক আছে তাৰছত কি হৈছে আমাৰ জি নম্বৰ কোৱেশ্চনটো রাইট দি ডাইমেনশনাল ফৰ্মুলা অফ ম্যাগনেটিক ফ্লাক্স এতিয়া আমাৰ ম্যাগনেটিক ফ্লাক্সৰ ডাইমেনশনাল ফৰ্মুলাটো ফাইন্ড কৰিবলৈ কৈছে বা লিখিবলৈ কৈছে আমি জানো যে কি ফ্লাক্স ফাই ইকুৱেল টু কি হয় আমাৰ b ডট a আহে বা কি হয় আমাৰ ba cos থিটা হল এটা কি হ'ব হেকাৰণে আমাৰ যত a টো কি আছে আমাৰ এৰিয়া ভেক্টৰ আছিল হল b আছে ম্যাগনেটিক ফিল্ড এতিয়া আমি জানো যে কি ম্যাগনেটিক ফিল্ডটো আমি কি হয় আমি জানো যে কি f ইকুৱেল টু কি হয় আমাৰ qvb sin থিটা ইয়াৰ পৰা যদি আমি b ডাইমেনশনটো লিও কি হ'ব f ডিভাইডেড বাই q v আহিব sin থিটা কি হ'ব ডাইমেনশনলেস হ'ব এটা বহাই দিয়া ফোর্সৰ কি হয় ml t টু দি পাৱাৰ -2 আহে চাৰ্জৰ কি হয় আমাৰ at আহে হল আৰু কি হ'ব আমাৰ এতিয়া v ভেলোসিটি কি হ'ব আমাৰ l t টু দি পাৱাৰ -1 আহে হল হেকাৰণে ইয়াত কি হ'ব ফলে আহিলে m আহিলে এটো t আৰু এটো t গুছি যাব l minus l কি হ'ব আমাৰ l টু দি পাৱাৰ কি হ'ব 0 আহিব হেতু নাহিব হে কাৰণে মানে কি হ'ব l টু দি পাৱাৰ 1 minus 1 আহিব t টু দি পাৱাৰ -2 a ইনভার্স মানে কি হ'ব এটো l টু দি পাৱাৰ 0 হৈ যাব হেকান থাকি যাব কি m t টু দি পাৱাৰ -2 a ইনভার্স মানে কি হ'ব আমি ম্যাগনেটিক ফিল্ডৰ ডাইমেনশনটো উলিয়াই ললো ইয়াত বহাই দিয়া এতিয়া
m t to the power minus 2 a inverse হল আৰু এৰিয়া কি হয় আমাৰ l স্কয়াৰ আহে cos থিটাটো নাই এখানে কি হ'ব আমাৰ m l square t to the power minus 2 a inverse এইটো কি হ'ব আমাৰ কাৰণে ম্যাগনেটিক ফ্লাক্সৰ ডাইমেনশনাল ফৰ্মুলাটো হল ইমানকে ঠিক আছে তোমালোকে পোস্ট কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ লাষ্টৰ কোৱেশ্চনটোলৈ যাম এতিয়া চাইল আমাৰ 8 নম্বৰ কোৱেশ্চনটো কি কৈছে যে কৈছে আমাক ড্ৰ দি সাৰ্কিট ডায়াগ্ৰামছ অফ pn junction for forward and reverse bias মানে কি ফৰৱাৰ্ড আৰু ৰিভাৰ্স বায়াসৰ কাৰণে pn জাংচনৰ সাৰ্কিট ডায়াগ্ৰামটো আঁকিবলৈ কৈছে হ'ব মই এখানে সাৰ্কিট ডায়াগ্ৰামটো আঁকি দিছো আৰু মানে কি হ'ব আমি জানো যে কি pn জাংচন যেতিয়া ফৰৱাৰ্ড বায়াস হয় তেতিয়া কি হয় p সাইডটো কি হয় আমাৰ পজিটিভৰ লগত লাগি থাকে বেটাৰি আৰু n সাইডটো কি হয় নেগেটিভৰ লগত লাগি থাকে হল ঠিক তাক তেনেকৈ কি হয় আমাৰ ৰিভাৰ্স বায়াসত কি হয় এটা উল্টাটো হয় p টো নেগেটিভৰ লগত লাগি থাকিব n টো কি হয় আমাৰ পজিটিভৰ লগত লাগি থাকিব হল বাকি ইয়াত কি হৈছে এটা ভোল্ট মিটাৰ আছে ইয়াত এটা ভোল্ট মিটাৰ আছে আৰু এটো কি হৈছে এটা আমাৰ এম মিটাৰ আছে আৰু তাৰ ৰেঞ্জটো কি হ'ব আমাৰ মিলি এম্পিয়াৰ ৰেঞ্জৰ হ'ব কিন্তু কি হয় আমাৰ ৰিভাৰ্স বায়াসত কি হয় আমাৰ কাৰেন্টটো একদম কম হয় না হেকাৰণে আমি কি কৰো ইয়াত আমাৰ মাইক্ৰো এম্পিয়াৰ ৰেঞ্জৰ এটা কি কৰো মিলিমিটাৰ লগাও হল কাৰেন্টটো আমি জখিবলৈ ঠিক আছে এটা কি হৈছে আমাৰ এইগিটাই আমাৰ সাৰ্কিট ডায়াগ্ৰাম হ'ব তোমালোকে এটো পজ কৰি ৰাখি লবা এইখিনি আছে তোমালোকৰ গোলাকাৰ দৃষ্টিকৰ 1 মাৰ্কছৰ কোৱেশ্চনখিনি হ'ব ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকে কোৱেশ্চনখিনি বুজি পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা লগতে ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোক চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকে আৰু পিছত আহিবলগীয়া ভিডিওখিনি নটিফিকেশন পাই যোৱা ঠিক আছে হ'ব আৰু তোমালোকে মোক কমেন্টত জনাব যে মই তোমালোকৰ কাৰণে কেনেকুৱা ধৰণৰ ভিডিও বনাব লাগে ঠিক আছে তেনেহলে যদি ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ